কংগ্ৰেছৰ দখলত বৰপেটাৰ বগৰীগুৰি গাঁও পঞ্চায়ত 100% সদস্যৰ উপস্থিতিতে সভাপতি হিচাপে শপত গ্ৰহণ মজিদা খাতুনৰ। বৰপেটাৰ উত্তৰৰ পঞ্চায়ত কাৰ্যালয়ত নীতি নিৰ্দেশনা অনুসৰি দণ্ডাধীশ নিৰ্মল জ্যোতি শৰ্মাৰ উপস্থিতিতে গঠন কৰা হয় বগৰীগুৰি গাঁও পঞ্চায়তখন। আজিৰ এই বিশেষ দিনটোতে উপস্থিত থাকে সৰভোগৰ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰপেটা জিলাৰ কংগ্ৰেছৰ সভাপতি ৰফিকুল হক তথা ৰাজীৱ আৰু লগতে উপস্থিত থাকে কংগ্ৰেছ দলৰ হেজাৰ হেজাৰ কৰ্মী তথা সমৰ্থকসকল। উক্ত অনুষ্ঠানত উপস্থিত থাকি বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে হয়তো অসমৰ ভিতৰতে এখন পিছপৰা পঞ্চায়ত হ'ল বগৰীগুৰি গাঁও পঞ্চায়ত, য'ত নেকি বহু সমস্যা আছে বা কৰিবলগীয়া বহুত আছে। আগন্তুক দিনত মজিদা খাতুনৰ সৈতে মিলি উক্ত অঞ্চলৰ সমস্যাসমূহৰ সমাধান কৰাৰ বাবে চেষ্টা কৰিব বুলিও কয় বিধায়ক মনোৰঞ্জন তালুকদাৰে। আনহাতে সভাপতি পদ লাভ কৰি আনন্দিত মজিদা খাতুনে কয় যে অনাগত দিনত বগৰীগুৰি অঞ্চলৰ সকলো ধৰণৰ সমস্যাসমূহ সমাধান কৰাই তেওঁৰ মূল লক্ষ্য। ভালে অনুভৱ, ভাল লাগিছে। সকলো মেম্বাৰে সমৰ্থন দিয়াৰ বাবে। কোনটো পঞ্চায়ত আপোনাৰ? বগৰীগুৰি। কেনেধৰণে কাম কৰিব বুলি ভাবিছে? আমাৰ পঞ্চায়তৰ যিবিলাক সমস্যা আছে, আমি যাতে সকলো মেম্বাৰক লৈ কামখিনি আগুৱাই লৈ যাব পাৰোঁ, যাতে যিবিলাক আমাৰ সমস্যা আছে আমাৰ পঞ্চায়তৰ, যাতে আমি সকলোৱে মিলিজুলি সমস্যাখিনি সমাধান কৰিব পাৰি, তাৰে আশা ৰাখিছোঁ। কেনেকুৱা ধৰণৰ সমস্যা? বহু সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, অৰুণোদয়, বৃদ্ধ পেঞ্চন আৰু জব কাৰ্ড, বিভিন্ন ধৰণৰ সমস্যা আছে। পূৰ্বৰ প্ৰেচিডেণ্টজনে কৰা নাছিলে নেকি কামবোৰ? এতিয়া ক'ব গ'লে বদনাম হয় আৰু নকওঁ। মানে ক'ব বিচাৰে যে কাম কৰা নাই? মই নকওঁ, ইমান এই কথাখিনি ৰাইজৰ পৰা শুনক, মই নকওঁ। আজি স্বাভাৱিকতে মজিদা আমাৰ প্ৰেচিডেণ্ট নিৰ্বাচিত হৈছে আননিমাছলি, আৰু এইটো পঞ্চায়তৰ এটা বৈশিষ্ট্য হৈছে 10জন মেম্বাৰৰ ভিতৰত 8গৰাকী হৈছে মহিলা, আৰু মহিলা 8গৰাকী লগ লাগি পেলাই মজিদাক প্ৰেচিডেণ্ট কৰিছে। পঞ্চায়তখনত যথেষ্ট সমস্যা আছে। মই বিধায়ক ৰূপেও কিছু সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। যদি পঞ্চায়তখন লগত থাকে, পূৰ্বৰ পঞ্চায়তো মোৰ লগত কিছু সহযোগ কৰিছিল, তথাপিও কিছু অসুবিধা আছিল। এইবাৰ আশা কৰিছোঁ মজিদাৰ নেতৃত্বত এই পঞ্চায়তখনে তাৰ ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ পঞ্চায়তখন হৈছে নদীৰে ঘেৰাও কৰা। আমাৰ পশ্চিম ফালে বেকী নদীখন আছে, ইপিনে হাকুৱা আছে, আৰু আহি বেকী পাইছে। এই ফলত পঞ্চায়তখনত যাতায়াত যথেষ্ট অসুবিধা হৈ আছে। গোটেই পঞ্চায়তৰ মানুহ বৰপেটা ৰোডলৈকে ওলাই আহিব লাগিলে হাকুৱাৰ ওপৰত এখন কাঠৰ ব্ৰিজ আমি ৰিচেণ্টলি কৰিলোঁ, আৰু এখন ব্ৰিজ আমি ফুট ব্ৰিজেদি চলাচল কৰি আছোঁ, সেইখন নিৰ্মাণ কৰিব লাগে। ময়ো এটা উদ্যোগ লৈছোঁ, অচিৰে আমি আগষ্টত সেই ব্ৰিজৰো কাম আৰম্ভ কৰিম। সেইখন পকী হ'ব, সৰু ব্ৰিজ, পকী ব্ৰিজ আমি কৰিম, আৰু তেতিয়া বগৰীগুৰি মানুহৰ যাতায়াতটো সুচল হ'ব। কিন্তু তথাপিও অন্য যোগাযোগৰ অসুবিধা আছে, কাৰণ পশ্চিম ফালে সৰভোগলৈকে এতিয়ালৈকে দলঙৰ কামটো হোৱা নাই। যদিও প্ৰস্তাৱিত দলং আছে, আমাৰ প্ৰায় 28 কোটি টকাৰ এটা প্ৰস্তাৱ আমাৰ দিয়া আছে। মুখ্যমন্ত্ৰী ছেপ্টেম্বৰত
সেইটো বিবেচনা কৰিম বুলি কৈছে। যদি কৰে ভাল, ইপিনেও দলং হৈ গ'লে পঞ্চায়তখন উন্নত হ'ব। পঞ্চায়তখনত শিক্ষাৰ যথেষ্ট সমস্যা আছে। এখন হাইস্কুল আছে গেণ্ডাখন, সেই হাইস্কুলখনত যথেষ্ট ষ্টুডেণ্ট আছে, কিন্তু শিক্ষক নাই। একেলগে চহৰলৈকে যাবলৈ টান পায়, মানে চহৰ নহয়, বগৰীগুৰি চহৰ নহয়, কিন্তু নদীৰে ঘেৰাও কৰা অঞ্চল। যাতায়াতৰ অসুবিধাৰ কাৰণে শিক্ষকসকলেও যথেষ্ট অসুবিধা পায়। বৰপেটা ৰোডত থাকে, তাত থকা মেলাৰ সুবিধাও নাই। এনেকুৱা অজস্ৰ সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত মজিদাৰ নেতৃত্বত পঞ্চায়তে ভূমিকা ল'ব। মই বিধায়ক ৰূপে পূৰ্ণ সহযোগ কৰিম। একেলগে আমি কাম কৰাৰ চেষ্টা কৰিম। বগৰীগুৰি পঞ্চায়তখন গঠন হ'ল আৰু সকলোতকৈ ভাল কথা হৈছে যে ইয়াতে 10জন মেম্বাৰে একেলগ হৈ প্ৰেচিডেণ্টক সমৰ্থন কৰিছে, সৰ্বসন্মতিক্ৰমে হৈ গৈছে। এতিয়া আশা কৰিম যে যিহেতু বগৰীগুৰি পঞ্চায়তটো এটা অতিকৈ পিছপৰা পঞ্চায়ত, এই পঞ্চায়তত যাতে আজি বিধায়ক আছে, আজি জিলা পৰিষদ AP আৰু পঞ্চায়ত সভাপতি, পঞ্চায়তৰ বৰ্ডি মিলি যাতে ৰাইজৰ যিখিনি উন্নয়ন কৰিব লাগে, যিখিনি ৰাইজে তাতে অসুবিধাত ভুগি আছে, আজি বিভিন্ন ধৰণৰ ৰাস্তা ঘাট, গৰাখহনীয়া বিভিন্ন সমস্যা আছে পঞ্চায়তটোৰ। আৰু আপোনালোকে চাব যে আমাৰ ভবানীপুৰ সৰ্বসমষ্টিৰ আটাইতকৈ পিছপৰা পঞ্চায়তটো হৈছে বগৰীগুৰি পঞ্চায়ত। সেইকাৰণে সকলোকে মই অনুৰোধ জনাম যে আমাৰ নৱনিৰ্বাচিত পঞ্চায়ত সভা নেতৃত্বত আমি সেই পঞ্চায়তখন যাতে আৰু উন্নয়ন কৰিব পাৰোঁ।